আমি সকলোৰে মাজত সমন্বয়ৰ কথা কওঁ আমি কিছু উদাৰপন্থী মানুহ আমি উদাৰ হলোঁ বুলি আমি সকলোকে আদৰি ল'লোঁ বুলি কোনোবাই যদি ভাবি লয় ইহঁতৰ সৰলতাটো এটা দুৰ্বলতা অসমীয়া জাতিৰ সৰলতাক দুৰ্বলতা বুলি ভবাৰ দুঃসাহস যাতে কোনেও নকৰে বিহুৱে এটা সময়ত গছতলত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী পৰ্যায়ত স্বৰ্গদেউৰ বাটচৰা অতিক্ৰম কৰি এতিয়া বিৱৰ্তনৰ বাটেৰে আহি মঞ্চত উপস্থিত হৈছে আৰু এই মঞ্চত উপনীত হোৱা বিহুৱে যাতে আমাৰ বিহুৰ পৰিচয় নহয় বিহুৰ যিখিনি পুৰাতন ঐতিহ্য সেই ঐতিহ্যখিনি আমি নতুন প্ৰজন্মক চিনাকি কৰি দিব লাগিব এই বহাগ আন বহাগতকৈ কিছু পৃথক প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে প্ৰথমটি বহাগ অসমবাসী ৰাইজে মনত এটা শূন্যতাৰে সৈতে এটা উপলব্ধি লৈ এটা ৰিক্ত অনুভূতিৰে সৈতে এই বহাগ আমি পালন কৰিছোঁ এই স্থানৰ পৰা পুনৰবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায়ৰ দাবী উত্থাপন কৰিছোঁ আমাৰ মাজত বিভিন্ন সমস্যা আছে এই সমস্যাবোৰৰ সৈতে যুঁজি আমি কেনেকৈ নিজক মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু প্ৰত্যেকৰে মাজত কেনেকৈ মানৱীয় প্ৰমূল্যবোধটো আমি জীয়াই ৰাখিব পাৰোঁ সেই চিন্তাটো এই বহাগে আমাক দি যাওক সেই সংকল্পৰে সৈতে যাতে আমি আগবাঢ়ি যাব পাৰোঁ যাতে জাতিটো শক্তিশালী জীয়া জাতি হিচাপে থাকে বিশ্বৰ বুকুত আমাৰ অসমীয়া জাতিৰ গৌৰৱময় যিটো বিজয় নিচান সেই বিজয় নিচান যাতে অনাদি অনন্ত কালৰ বাবে সগৌৰৱে উৰি থাকিব পাৰে সেই পৰিৱেশটো আমি সকলোৱে মিলি ৰচনা কৰিব লাগিব আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমগুৰিবাসী ৰাইজৰ সহযোগত আয়োজিত এই বিহু সন্মিলনৰ উদযাপন সমিতিৰ আমাৰ ৰাজৰাৰী সন্মানীয় সভাপতি কৃষ্ণকান্ত ভূঞা ডাঙৰীয়া সন্মানীয় কাৰ্যকৰী সভাপতি পল্লৱজ্যোতি গগৈ ডাঙৰীয়া সন্মানীয় মুখ্য সম্পাদক সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজদীপ কাকতি ডাঙৰীয়া যুটীয়া সম্পাদকদ্বয় ক্ৰমে প্ৰবীণ বৰুৱা দীপাংকৰ বৰুৱা আৰু হিৰোজ বৰুৱা ডাঙৰীয়া আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিপ্লৱ হাজৰিকা সাধাৰণ সম্পাদক অংকুৰজ্যোতি বৰা আৰু সাংস্কৃতিক সম্পাদক নিতু দাস ডাঙৰীয়াকে প্ৰমুখ কৰি উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল সন্মুখত আসন গ্ৰহণ কৰি থকা জ্যেষ্ঠ ব্যক্তিসকল আই মাতৃসকল আৰু বিহু ইয়াত উপভোগ কৰিবলৈ ইয়াৰ বিহুৰ বাকৰিত উপস্থিত থকা নতুন প্ৰজন্মৰ সন্মানীয় প্ৰতিনিধিসকল আপোনালোক সকলোলৈকে প্ৰথমে সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা পলমকৈ হ'লেও ৰঙালী বিহুৰ আন্তৰিক ওলগ জ্ঞাপন কৰিছোঁ আৰু বহাগে লৈ অহা অসমীয়া নতুন বছৰৰ ওলগ আপোনালোক সকলোলৈকে জ্ঞাপন কৰিছোঁ আৰু এই বহাগ আন বহাগতকৈ কিছু পৃথক প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অবিহনে প্ৰথমটি বহাগ অসমবাসী ৰাইজে মনত এটা শূন্যতাৰে সৈতে এটা উপলব্ধি লৈ এটা ৰিক্ত অনুভূতিৰে সৈতে এই বহাগ আমি পালন কৰিছোঁ এই স্থানৰ পৰা পুনৰবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায়ৰ দাবী উত্থাপন কৰিছোঁ আৰু মহামান্য আদালতৰ প্ৰতি আমাৰ সকলোৰে বিশ্বাস আছে আমাৰ আস্থা আছে আমাৰ আনুগত্য আছে আমি আশা কৰিম অসমৰ প্ৰতিগৰাকী জনতাই বিচৰাৰ ধৰণেৰে মহামান্য আদালতে জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায়ৰ ব্যৱস্থা কৰিব আৰু অসমৰ জনসাধাৰণৰ হিয়া হাত পেলোৱাৰ ব্যৱস্থা কৰিব তাৰ লগে লগে এই বছৰটোত আমাৰ সকলোৰে শ্ৰদ্ধাৰ শিল্পী ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবৰ্ষ চলি আছে আমি তেখেতলৈও গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু তেওঁলোকে দেখুৱাই যোৱা বাটেৰে আহিব লগা দিনত অসমবাসী ৰাইজে জাতীয় জীৱনৰ বাট বুলিব এই আশা আমি এইখিনি সময়ত ব্যক্ত কৰিছোঁ সকলোৱে বিহু উপভোগ কৰিবৰ কাৰণে আহিছে আমাৰ কান্ধত সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধনৰ দায়িত্ব আছিল আৰু বিহুৰ অনুষ্ঠানবোৰ যিহেতু কিছু সময়তকৈ ইফাল সিফাল হয় মোৰ আৰু এটি কাৰ্যসূচী ডিব্ৰুগড়ত থকা হেতুকে মই কিছু সোনকালে ইয়াৰ পৰা আপোনালোকৰ মাজৰ পৰা যাম সেয়েহে মই কিছু আগতীয়াকৈ এই মঞ্চলৈ আহিলোঁ আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন আন বহুকেইটা কাৰ্যসূচী আছে মই সেইসকলৰ ওচৰত যিসকলে ইয়াত সম্বৰ্ধনা ল'বৰ কাৰণেও আহিছে সেইসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ মই কিছু আগতীয়াকৈ সময় ল'লোঁ দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই বহাগ আমাৰ সকলোৰে প্ৰাণৰ উৎসৱ আৰু বহাগে আমালৈ ঐক্য শান্তি সম্প্ৰীতি সমন্বয়ৰ বতৰৰ সমান্তৰালভাৱে আমালৈ সাহস উদ্যম আৰু প্ৰেৰণা কঢ়িয়াই আনে মূলতঃ কৃষিভিত্তিক উৎসৱ এই বহাগ আৰু এই বহাগৰ বতৰত মই প্ৰত্যেকলৈকে এটা আহ্বান জনাব বিচাৰোঁ যে আঁচনি আমাৰ সকলোৰে পেট সকলো সময়ত পূৰ কৰি থাকিব নোৱাৰে যদিহে আমি কাম নকৰোঁ আৰু বহাগৰ এই বতৰত সকলোৱে সংকল্প লোৱা উচিত যে আমাৰ পথাৰসমূহ আমি 12টা মাহেই সেউজীয়া কৰি থকাৰ পণ আমি সকলোৱে এই বহাগত ল'ব লাগিব সেই সংকল্পৰে আগবাঢ়িব লাগিব যাতে আমি কৃষিভিত্তিক এই উৎসৱটোৰ যি মূল উদ্দেশ্য সেই উদ্দেশ্যৰ সৈতে আমি নিহিত হৈ থকা প্ৰত্যেকটো লক্ষ্যত আমি উপনীত হ'ব পাৰোঁ সেই চিন্তাটো আমাৰ মাজত লাগিব তাৰ লগে লগে বহাগত আমি সকলো মানুহে নিজৰ নিজৰ চিন্তাবোৰ আমাৰ সকলো জাতি জনজাতি জনগোষ্ঠীৰ মিলনভূমি অসমত অসমীয়া জাতিটোৱে শক্তিশালী জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত নিজক প্ৰতিষ্ঠা কৰিব পৰা এটা পণ আমাক লাগিব সময়ে সময়ে জাতিটোৱে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে
জাতিটোলৈ কেতিয়াবা যদি অবৈধ বিদেশীয়ে আমালৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে, কেতিয়াবা আমাৰ মাজত আমাৰ এই ভাৰতবৰ্ষৰ আন আন ৰাজ্যৰ পৰা অন্তৰ্দেশীয় প্ৰব্ৰজনকাৰী যিসকল ইয়াত আহি উপস্থিত হৈছে, ইয়াতে ব্যৱসায় বাণিজ্য কৰিছে, সেইসকলেও আমাৰ ভাষা কৃষ্টি সংস্কৃতি আঁকোৱালি লোৱাৰ পৰিৱৰ্তে আমাৰ ভাই ভনীক কেতিয়াবা মাৰপিট কৰিবলৈ উদ্যত হোৱা পৰিলক্ষিত হৈছে। আমাৰ কোনোবা ভগ্নীৰ গাৰ কাপোৰ সেই তেনেকুৱা বণিক গোষ্ঠীৰ লোকে ফালি দিয়াৰ দৰে ঘটনা অসমত সংঘটিত হৈছে। সেই সকলোকো এই বহাগৰ মঞ্চৰ পৰা সকীয়াই দিব খোজোঁ যে অসমত খিলঞ্জীয়া মানুহৰ আধিপত্য, খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব অনাদি অনন্তকালৰ বাবে প্ৰতিষ্ঠা কৰিবলৈ অসমীয়া ৰাইজ বদ্ধপৰিকৰ, আৰু বহাগে আমাক সেই সংকল্প ল'বৰ কাৰণে বাটৰ সন্ধান দি যাব। অসমৰ কোনো জনতাই কেতিয়াও কাৰোৰে ওচৰত আঁঠুলৈ নিজৰ অধিকাৰ বিচাৰি নাযায়, আৰু সেই লক্ষ্যৰে সৈতে আমি অসমীয়া জাতিটোৱে শক্তিশালীভাৱে আহিব লগা দিনতো বাট বুলিম। আমি সকলোৰে মাজত সমন্বয়ৰ কথা কওঁ। আমি কিছু উদাৰপন্থী মানুহ, আমি উদাৰ হ'লোঁ বুলি আমি সকলোকে আদৰি ল'লোঁ বুলিয়েই কোনোবাই যদি ভাবি লয় ইহঁতৰ সৰলতাটো এটা দুৰ্বলতা, অসমীয়া জাতিৰ সৰলতাক দুৰ্বলতা বুলি ভবাৰ দুঃসাহস যাতে কোনেও নকৰে। এই বিহুৰ দিনত আমি সকলোৱে যাতে সংকল্প লওঁ, তাৰ লগে লগে প্ৰত্যেকেই এটা কৰ্মমুখী জাতি হিচাপে আগবাঢ়ি যাবলৈ আমাৰ নতুন প্ৰজন্মৰ প্ৰত্যেকৰে মাজত লুকাই থকা দক্ষতাবিলাকক আমি কেনেকৈ এটা সংস্থাপনৰ বাট হিচাপে সৃষ্টি কৰি তুলিব পাৰোঁ, আৰু বহাগে দি যোৱা আমাক যিবিলাক বাটৰ সন্ধান, কৃষিভিত্তিক উৎসৱ, ইয়াত কৃতজ্ঞতাবোধ লুকাই আছে। আমি গৰু বিহুত গৰুক ধুৱাওঁ, নতুন পঘাৰে বান্ধোঁ, সন্ধিয়া জাগ দিওঁ। সেই গৰুকেইটাক লৈ এটা সময়ত মানুহে পথাৰলৈ গৈছিল, পথাৰত তেওঁলোকে খেতি বাতি কৰিছিল, বছৰটোলৈ ধান গোটাইছিল, গৰুৰ দ্বাৰা উৎপাদিত গাখীৰেৰে সৈতে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ বাট মুকলি কৰিছিল। তাৰ লগে লগে আমাৰ বিহুত আধ্যাত্মিক চিন্তা চেতনা লুকাই আছে। জ্যেষ্ঠজনক সেৱা জনাই আমি কেনেকৈ বছৰটো কুশলে মংগলে যোৱাৰ চিন্তা কৰোঁ। বিহুত ভাষা সংস্কৃতিৰ কথা লুকাই আছে। বিহুগীতবোৰ সেই সময়তে কোনোবাই গছৰ তলত ৰচনা কৰিছিল, কোনোবাই গাইছিল স্বতঃস্ফূৰ্তভাৱে হৃদয়ৰ পৰা ওলাই অহা শব্দৰ যোগেদি, সেইখিনি কোনোবাই লিপিবদ্ধ কৰি আজিও বিহুগীত হিচাপে আমি ব্যৱহাৰ কৰি আহিছোঁ। এই বিহুগীতবিলাক যিবিলাকত আমাৰ পুৰণি ৰীতি, আমাৰ পৰম্পৰা, আমাৰ পুৰাতন ঐতিহ্য লুকাই আছে, সেইসমূহক আমি জীয়াই ৰাখিব লাগিব। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই এটা প্ৰয়াসত অৱতীৰ্ণ হৈ আছোঁ যে আমি নতুন প্ৰজন্মক শিপাৰে সৈতে সম্পৃক্ত হৈ থকা বিহুৰে সৈতে আমি চিনাকি কৰি দিয়াৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছোঁ। আমি সেয়েহে বছৰৰ প্ৰথম কেইটা দিনত আমি মুকলি বিহু অনুষ্ঠিত কৰোঁ এইবাবেই যে বিহুৱে এটা সময়ত গছতলত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী পৰ্যায়ত স্বৰ্গদেউৰ বাটচৰা অতিক্ৰম কৰি এতিয়া বিৱৰ্তনৰ বাটেৰে আহি মঞ্চত উপস্থিত হৈছে। আৰু এই মঞ্চত উপনীত হোৱা বিহুৱেই যাতে আমাৰ বিহুৰ পৰিচয় নহয়, বিহুৰ যিখিনি পুৰাতন ঐতিহ্য, সেই ঐতিহ্যখিনি আমি নতুন প্ৰজন্মক চিনাকি কৰি দিব লাগিব। আমাৰ ঢোল বাদন, পেঁপা বাদন, বিহু নাচৰ কৰ্মশালা, বিহুৰ আখৰা আমি বিভিন্ন স্থানত অনুষ্ঠিত কৰিছোঁ। আহিব লগা দিনতো আমাৰ এনেকুৱা বহুখিনি কৰণীয় আছে যে সাংস্কৃতিক সন্ধিয়ামুখী বিহুবিলাক যাতে বিহু হিচাপে নতুন পুৰুষে আহিব লগা দিনত আগবঢ়াই লৈ নাযায়, সেই চিন্তাটো প্ৰত্যেকগৰাকী ব্যক্তিয়ে কৰাৰ প্ৰয়োজনীয়তা আছে। সেই প্ৰয়োজনীয়তাটো উপলব্ধি কৰি আমি আগবাঢ়িব লাগিব। তাৰ লগে লগে আমাৰ মাজত বিভিন্ন সমস্যা আছে। এই সমস্যাবোৰৰ সৈতে যুঁজি আমি কেনেকৈ নিজক মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, আৰু প্ৰত্যেকৰে মাজত কেনেকৈ মানৱীয় প্ৰমূল্যবোধটো আমি জীয়াই ৰাখিব পাৰোঁ, সেই চিন্তাটো এই বহাগে আমাক দি যাওক। সেই সংকল্পৰে সৈতে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, যাতে জাতিটো শক্তিশালী জীয়া জাতি হিচাপে থাকে। বিশ্বৰ বুকুত আমাৰ অসমীয়া জাতিৰ গৌৰৱময় যিটো বিজয় নিচান, সেই বিজয় নিচান যাতে অনাদি অনন্ত কালৰ বাবে সগৌৰৱে উৰি থাকিব পাৰে, সেই পৰিৱেশটো আমি সকলোৱে মিলি ৰচনা কৰিব লাগিব। আৰু সেই ৰচনা কৰি সেই বাটেৰে আগবাঢ়ি গৈ আহিব লগা দিনত জাতীয় জীৱনে নতুন পথৰ সন্ধান কৰিব লাগিব। এইখিনি আহ্বান আপোনালোকক জনাইছোঁ। ৰাজনৈতিকভাৱে, সামাজিকভাৱে সকলো ক্ষেত্ৰতে আমি সক্ৰিয় হৈ থাকি ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত, নিবনুৱাসকলৰ বাবে অৰ্থনৈতিকভাৱে তেওঁলোক স্বাৱলম্বী হৈ কেনেকৈ সমাজত এজন অতি স্বাৱলম্বী মানুহ হিচাপে আনৰ ওচৰত হাত নপতাকৈ থাকিব পৰা মানুহ হিচাপে চৰকাৰৰ আঁচনিৰ প্ৰতি মুখ মেলি থাকিব নলগা এটা পৰিৱেশৰ মাজেৰে জাতিটোৱে কৰ্মমুখী এটা জাতি হিচাপে যাতে উদ্যমেৰে সৈতে আগবাঢ়ি যাব পাৰে, এই বহাগত সেই সংকল্প লৈ সকলোকে আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনালোঁ। জাতিলৈ প্ৰত্যাহ্বান আহিব, কিন্তু সেই প্ৰত্যাহ্বানৰ সৈতে যুঁজিব পৰাকৈ আমাৰ ভেটি মজবুত, আমাৰ শিপা মজবুত, সেই চিন্তাটো আমি প্ৰত্যেকৰে মাজত ৰাখিব লাগিব। আমি অসমীয়া মানুহ, আমাৰ ভাষা, আমাৰ কৃষ্টি, আমাৰ সংস্কৃতিক লৈ আমি জাতীয় জীৱনক শক্তিশালী কৰিবলৈ আগবাঢ়ি যাম। আমালৈ অহা প্ৰত্যাহ্বানৰ সৈতে যুঁজিব পৰাকৈ আমাৰ ওচৰত শক্তি সামৰ্থ্য আমি গোটাই ৰাখিব লাগিব। সেই কথাবোৰ, এই বতৰাবোৰ আমি এই বহাগৰ বতৰত চিন্তন মন্থন কৰ্ষণ কৰিবৰ কাৰণে আপোনালোক সকলোলৈকে আহ্বান জনালোঁ। পুনৰবাৰ আপোনালোক সকলোকে, ইয়াত উপস্থিত থকা সকলোকে কৃতজ্ঞতা জনাইছোঁ। আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাক আপোনালোকে অভিভাৱকত্ব দিছে, আশীৰ্বাদ দিছে, সহযোগিতা কৰিছে। আহিব লগা দিনতো এই যাত্ৰাটো অবিৰত হৈ থাকিব লাগিব। আপোনালোকৰ সমস্যাত আপোনালোকৰ হৈ মাত মাতিবলৈ
এটা অনুষ্ঠান হিচাপে আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত যাতে কাম কাজ কৰি যাব পাৰে আৰু আমি সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালটোৱে যাতে আমাৰ বাট ভুল নোহোৱাকৈ আগবাঢ়ি যাব পাৰোঁ। আমি যদি কেতিয়াবা ভুল কৰোঁ, আমাৰ ভুলবিলাক আপোনালোকে আঙুলিয়াই দি অভিভাৱকৰ দায়িত্ব পালন কৰিবলৈ জ্যেষ্ঠসকললৈ আহ্বান জনাইছোঁ। নতুন প্ৰজন্মক সহযোগিতা আগবঢ়াবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আহিব লগা দিনবোৰ এই অনাগত যি নতুন অসমীয়া বছৰ, এই বছৰটো সকলোৰে বাবে আমাৰ প্ৰাপ্তিৰ বছৰ হওক। আমি সকলোৱে বাস্তৱমুখী চিন্তাৰে আগবাঢ়ি গৈ জাতীয় জীৱনক শক্তিশালী কৰাৰ সংকল্পৰে আগবাঢ়ি যোৱাৰ এটা বছৰ হিচাপে এই বছৰটো চিহ্নিত হৈ ৰওক। তাৰ বাবে আপোনালোক সকলোলৈকে শুভকামনা জ্ঞাপন কৰি মই মোৰ ক'ব লগাখিনি সামৰিছোঁ আৰু আজি অনুষ্ঠিত হ'ব লগা সকলো অনুষ্ঠানৰ বাবে আজিৰ এই মঞ্চ আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল বুলি ঘোষণা কৰি মোৰ ক'ব লগাখিনি সামৰিছোঁ। ধন্যবাদ। জয় অসম।